নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হ'ল অভিজননা শকুন্তলম। অভিজননা শকুন্তলমক শকুন্তলা বা অন্য আৰু বহু নামে জনা যায়। অভিজননা শকুন্তলম হৈছে সংস্কৃত ভাষাৰ এখন নাটক, যিখন লিখিছিল প্ৰাচীন ভাৰতীয় মহাকবি কালিদাসে। অভিজননা শকুন্তলম কালিদাসৰ ৰচনাসমূহৰ ভিতৰত শ্ৰেষ্ঠ ৰচনা বুলি গণ্য কৰা হয়। অভিজননা শকুন্তলম কোনটো সময়ত লিখিছিল তাৰ কোনো সঠিক ডেট বা টাইম পোৱা নাযায়, যিহেতু কালিদাস খ্ৰীষ্টীয় ৪ৰ্থ শতিকাৰ বুলি কোৱা হয়। সেইবাবে শকুন্তলম নাটকখনো খ্ৰীষ্টীয় শতিকা ৪ৰ্থ সময়ৰে বুলি গণ্য কৰা হয়। অভিজননা শকুন্তলম প্ৰথম ভাৰতীয় নাটক, যিখন ইংৰাজী ভাষাত অনুবাদ কৰা হৈছিল। ইংৰাজী অনুবাদত নাটকখনৰ নাম আছিল দ্য ৰিকগনাইজেশ্যন অফ শকুন্তলা। এই নাটকখন মহাকাব্য মহাভাৰততো উল্লেখ আছে। নাটকখনৰ প্ৰটাগনিষ্ট নায়িকা শকুন্তলা ঋষি বিশ্বামিত্ৰ আৰু অপ্সৰা মেনকাৰ পুত্ৰী। ঋষি বিশ্বামিত্ৰ যিহেতু তপস্যাত মগ্ন থাকে আৰু মেনকা সৰগৰ পৰা আহিছিল, সেইবাবে দুয়োজনে পুত্ৰী শকুন্তলাক নিজৰ লগত ৰাখিব নোৱাৰে। সেইবাবে তেওঁ ঋষি কণভাক শকুন্তলাৰ দায়িত্ব দি মাক মেনকা সৰগলৈ উভতি যায়। এই নাটকখনৰ যদি পূৰা সম্পূৰ্ণভাৱে বিশ্লেষণ লাগে তেন্তে হ'লে কমেণ্ট কৰি জনাব। বৰ্তমান নাটকখনৰ এটা সাৰাংশ হিচাপে এই ভিডিঅ'টোত কোৱা হৈছে যে প্ৰথম কেনেকৈ ৰজা দুষ্মন্তই শকুন্তলাক আহি পেলাই বনত চিকাৰ কৰিব আহে। বনত চিকাৰ কৰিব আহোঁতে এটা সতৰ্কবাণী পায় যে হৰিণটো নামাৰিব, আৰু ৰজাই ধেনুকাঁড় নমাই থয়। তেতিয়া যোনজন ঋষিয়ে সতৰ্কবাণী দিয়ে, তেওঁ আহি কয় যে আপুনি বহুত নম্ৰ ভদ্ৰ, সেইবাবে আপোনাৰ যোনজন সন্তান হ'ব সেইজনো বহুত নম্ৰ আৰু ভদ্ৰ, আপোনাৰ সমস্ত গুণ থাকিব আৰু তেওঁ গোটেই পৃথিৱীত ৰাজত্ব কৰিব বুলি ৰজাক আশীৰ্বাদ দিয়ে। আৰু সেই ঋষিজনে কয় যে আপুনি ওচৰতে থকা ঋষি কণভাৰ আশ্ৰমত যাওক, তাত অলপ আৰাম কৰক বুলি। আৰু তেতিয়াই ৰজা দুষ্মন্ত, যিজন হস্তিনাপুৰৰ ৰজা থাকে, তেওঁ ঋষি কণভাৰ আশ্ৰমলৈ যায়। তাত শকুন্তলাক দেখে। শকুন্তলাক দেখি তেওঁ প্ৰেমত পৰে। পিছত শকুন্তলাও ৰজা দুষ্মন্তৰ প্ৰেমত পৰে। দুয়োজনে ঋষি কণভাক নজনোৱাকৈ বিয়া পাতে। তাৰপিছত ৰজা নিজৰ ৰাজ্যলৈ উভতি যায়, কিন্তু শকুন্তলাক তেতিয়া নিনিয়ে, পিছত আহি নিম বুলি কয়। আৰু শকুন্তলাই অনৰহ ৰজাৰ কথাই ভাবি থাকে, ৰজা দুষ্মন্তৰ কথাই ভাবি থাকে। তেনেতে এদিন আশ্ৰমলৈ ঋষি দুৰ্বাসা আহে। ঋষি দুৰ্বাসাৰ তেওঁ খঙৰ কাৰণে, আৰু তেওঁ খঙত ইনষ্টেণ্ট শাও দিয়ে, তাৰ বাবে তেওঁ বিখ্যাত। এদিন ঋষি কণভাৰ আশ্ৰমলৈ যেতিয়া ঋষি দুৰ্বাসা আহে, শকুন্তলাই তেওঁৰ আদৰ সাদৰ ভালকৈ নকৰাৰ বাবে আৰু অনৰহ ৰজা দুষ্মন্তৰ কথা ভাবি থকাৰ কাৰণে ঋষি দুৰ্বাসাই শকুন্তলাক শাও দিয়ে যে যাৰ কথা ভাবি মোক ভালকৈ আদৰ সাদৰ কৰা নাই, তো সি তোৰ কথা পাহৰি থাকিব, যাতে ৰজা দুষ্মন্তই শকুন্তলাৰ কথা যেন পাহৰি থাকে বুলি শাও দিয়ে। আৰু ফলস্বৰূপে ৰজা দুষ্মন্তই শকুন্তলাৰ কথা পাহৰি থাকে আৰু শকুন্তলাক নিবলৈ নাহে। যেতিয়া প্ৰথম ৰজা দুষ্মন্তই শকুন্তলাক লগ পাইছিলে, তেতিয়া ৰজা দুষ্মন্তই শকুন্তলাক এটা আঙুঠি দিছিলে। সেই আঙুঠিটো শকুন্তলাৰ হাতত থাকে। তেতিয়া ৰজা দুষ্মন্তই পাহৰি থাকে যে শকুন্তলাক বিয়া পাতিছিল বুলি ঋষি দুৰ্বাসাৰ শাওত। ঋষি দুৰ্বাসাক যেতিয়া শকুন্তলাই কাকতি মিনতি কৰে যে মোৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক, এনেকুৱা তেনেকুৱা গোটেই কথাখিনি যেতিয়া দুৰ্বাসাক কয়, তেতিয়া ঋষি দুৰ্বাসাই তেওঁক কয় যে মইতো শাওটো দিলোঁ, সেইটো উভতাই ল'ব নোৱাৰোঁ, কিন্তু যদি ৰজাই তোমাক দিয়া কিবা বস্তু ৰজাই আকৌ পুনৰ দেখে, তেতিয়া ৰজাৰ সকলো মনত পৰি যাব। তেতিয়া শকুন্তলাই ভাবে যে মোৰ হাতত আঙুঠিটো আছে, এই আঙুঠিটো দেখিলে মনত পৰি যাব। তাৰপিছত শকুন্তলাক নিব নাহে। শকুন্তলাক আশ্ৰমৰ বহুকেইজন ঋষি কণভাৰ আদেশ মৰ্মে বহুকেইজন ঋষিয়ে নি শকুন্তলাক হস্তিনাপুৰত থ'ব যায়। হস্তিনাপুৰত থ'ব যাওঁতে নাৱেদি তেওঁলোক গৈ থাকোঁতে শকুন্তলাই পানীত খেলি খেলি যাওঁতে আঙুঠিটো পানীত সোমাই পৰে আৰু
হেৰাই যায়। যেতিয়া হেৰাই যায় আঙুঠিটো, বাকী বেলেগ একো বস্তু নাথাকে আৰু তেতিয়া শকুন্তলা মাক হ'বলৈ ওলায়। তেওঁৰ গৰ্ভত ৰজা দুষ্মন্তৰ সন্তান থাকে। যেতিয়া লৈ যায় হস্তিনাপুৰ পায়গৈ ঋষিসকলৰ লগত, তেতিয়া ৰজাই সোধে কোন হয় কি কথা। শকুন্তলাই গোটেইখিনি কথা কয় যদিও ৰজাৰ একো মনত নপৰে, যিহেতু আঙুঠিটো হেৰুৱাই পেলালে। তাৰপিছত চিনি নাপাওঁ বুলি কোৱাত আকৌ ঋষিকেইজনে শকুন্তলাক লৈ আশ্ৰমলৈ উভতি আহে। বহু দিনৰ পিছত যেতিয়া এজন মচুৱাই মাছ ধৰি আনে আৰু মাছটো কাটোতে আঙুঠিটো ওলায় আৰু সৈন্যই তেওঁক চোৰ বুলি ভাবি ধৰি ৰজাৰ ওচৰলৈ লৈ যায়, তেতিয়া সেই আঙুঠিটো দেখি ৰজাৰ সকলোবিলাক মনত পৰে। আৰু তাৰপিছত ৰজাই শকুন্তলাক আনিবলৈ যায়। আনিব গৈ দুয়ো আকৌ হস্তিনাপুৰত একেলগে থাকে। পিছত তেওঁৰ এটি সন্তান হয়, যাৰ নাম ভৰত হয় বা ভাৰত হয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি গোটেই এক্সপ্লেনেশ্যন লাগে কমেণ্টত জনাব, গোটেই এক্সপ্লেনেশ্যনটো দিম। আৰু ইয়াৰ ওপৰত যদি নোটছ লাগে বা যিকোনো টপিকৰ ওপৰত এনচাৰ ৰাইটিঙৰ ওপৰত লাগে আপোনালোকে কমেণ্ট কৰিব। ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।